हेलो रेस नमस्कार वेलकम टू माय चैनल इडी ब्लॉग दरके जी दे मेरा नाम अजी दे आज আজি নতুন ভিডিও হতে গতিকে এনেকল লেভেলত মানে আজি বহুত দিনৰ মূৰত এনেকল লেভেলত মানে সৰ্দি কাহ জ্বৰ মানে হৈছে মানে আচৰিত ধৰণৰ মানে অৱস্থা একদম বেয়া হৈছে একদম পুৰা কফ সৰ্দি জ্বৰ জমা হৈছে বহুত দিন ভিডিও দিয়া নাই যি নহক ৰাইজ বেমাৰ সেমাটো হৈ গ'ল এতিয়া আৰু অলপ ভাল পাইছে গতিকে আকৌ আপোনালোকে নতুন নতুন ভিডিও পাই থাকিব মানে ইমানে অৱস্থা বেয়া ইমানে অৱস্থা গা জ্বৰ সৰ্দি মানে আপোনালোক কি কম আৰু ইমানে গা বেয়া একদম মানে জোৰ খেক লৈ লৈ থাকিব লগা হৈছে যি নহক বহুত দিনৰ মূৰত আপোনালোকক ভিডিও দি আছো গতিকে আপোনালোক ইমান শত শত প্ৰণাম আশা কৰোঁ সকলোৰে খবৰ ভাল সো আপোনালোক শত শত প্ৰণাম ইমান মৰম চেনে দিয়াৰ বাবে আজি আৰু বেছি নকৰো নতুন ভিডিওতে আপোনালোক লগ পাম ওলাই দিও জলদি বেছি দিন নকৰো ব্লগ তেন্তেলি ভিডিওটো আৰম্ভ কৰি দিও সো আজি i10 লৈ লৈছো i10 গ্ৰীণ বা একদম i10 লৈ আমি এতিয়া পুৰা ডাইৰেক্ট আৰম্ভ কৰি দিও ভিডিওটো ৰাইজ আজি মানে মেইন কথাটো হৈছে কি ইমানে ড্ৰাইভাৰ বনালো আৰু নিজেও ড্ৰাইভাৰ হৈ গলো মানে ড্ৰাইভাৰৰ মানে মিনিংটো ক'ব পাৰি আছো আজি মানে এনে ড্ৰাইভাৰৰ মিনিং নাই কি ৰিংকু ড্ৰাইভাৰ হোৱা ইমান সহজ নহয় ইমান সহজ নহয় গতিকে আমাৰ ৰিংকু ভাই পুৰা যুদ্ধত লাগিছে নে কি ৰিংকু ইমানে কষ্ট কৰি আছে মানে ড্ৰাইভাৰ বনবাই লাগিব নবনলি নহব গতিকে ছোৱালীৰ কাৰণে তাৰমানে গাৰ্লফ্ৰেণ্ডটো ঘূৰাব লাগিব না মেইন লাষ্ট পা হয়নে নহয় গাৰ্লফ্ৰেণ্ড মেইন সেইকাৰণে ড্ৰাইভিং শিকিব লাগিব বলক তেন্তে হলে আজি মানে অলপ ড্ৰাইভাৰৰ বিষয়ে আলোচনা কৰো নে কি ৰিংকু মানে কিমান কষ্ট কি কথা আজি গোটেইখিনি কৈছো তেন্তে হলে দেৰি নকৰো চলো আমি একদম টাৰ্ণিং চাৰ্ণিং শিকি লৈ আছো আৰু ৰিংকুকো ড্ৰাইভাৰ বনাইছো চলো আজি ড্ৰাইভিংৰ বিষয়টো আলোচনা কৰিমেই আৰু ড্ৰাইভাৰৰ বিষয়ে আলোচনা কৰিম মানে কেনে কেনে ধৰণৰ ড্ৰাইভাৰ মানে মূল কথাটো যে ৰিংকু যোনে এইখন এখনত থাকে গাড়ীখন চলাই সেইজনে হৈছে ড্ৰাইভাৰ বোলে এনেকুৱা নহয় যে টেম্পো চলালেই ড্ৰাইভাৰ অটো চলালে ড্ৰাইভাৰ আৰু বাছ চলালে ড্ৰাইভাৰ এনেকুৱা বহুত মানে যিজনে ইয়াতে বহে এইজনে ড্ৰাইভাৰ যিখন গাড়ী হয়নে নহয় ৰিংকু হয়নে নহয় আৰু সেইটোৰ বিষয়ে আজি অলপ ভালকে ডিছকাছ কৰিম চলো দিনক ৰাইজ এনেকে বহুত দিনৰ মূৰত আহি আছো আৰু এইফালে পুৰা একদম ফাগুনৰ মানে কি এতিয়া কি চলি আছে ৰিংকু এইটো প্ৰেমৰ বতাহ বোলে প্ৰেমৰ বতাহ চলি থাকে বোলে এইটো মানে কি এইটো কিহৰ মাহ ফাগুন নহয় ফেব্ৰুৱাৰী মাহত মানে পুৰা প্ৰেমৰ হেৰি চলি থাকে ৰিংকু তোমাৰ প্ৰেম চেম হৈছে নে নাই হৈছেও নাই হৈছেও গোটেই যি নহওক প্ৰেমিকাক ফুৰাব লাগিলে বহুত কষ্ট কৰি আছে ন ৰিংকু মানে গাড়ী চলোৱাটো ইমান সহজে কাম নহয় দি নে কি কয় বাপ্পা বহুত বস্তু থাকে আৰু এইফালে আমাৰ গুৱাহাটীখন ধুনীয়া কৰি আছে আৰু কিছুমানে ধুনীয়াকে পিক মাৰিব গতিকে আপোনালোকে পিক চিক নামাৰিব হে অলপ চাফ চিকুণ কৰি ৰাখক সকলোৱে যেনেকে ঘৰখন ৰাখে নিজৰ চব চহৰখন বা দেশখন ধুনীয়া কৰাটো চবৰে দায়িত্ব লাগো আমি খালি পিক চিক নেপলাও দি আৰু ৰখা অলপ বাদ চাফা কৰিলে নিজৰো বেয়া লাগিব দিছে নে কি পিক চিক মাৰিব নালাগে আপোনালোকে নামাৰিব হে পাৰাক কালি অলপ কেইদিনমান অলপ ধুনীয়া হৈ থাকক গুৱাহাটীখন আমাৰ এইফালে হৈছে আমাৰ 6 মাইলৰ ভিতৰত মানে এনেকুৱা অৱস্থা মানে সৰু গাড়ী এখন যাব ডাঙৰ গাড়ীৰ কাৰণে বন্ধ চাওকচোন কেনে ধৰণৰ কাম হৈছিল বাৰু আপোনালোকে অলপ ভাবি পেলাই কমেণ্ট দিব 6 মাইলৰ ব্ৰিজখনো মানে বেমাৰে গুচা নাই বেমাৰেই গুচা নাই হৈ গ'ল এখন ভয়ানক জাম কাৰণ কিয় জাম হৈছে 6 মাইল ব্ৰিজ পাৰ হৈ কি আপোনালোকে ৰুক্মিণী গাঁও পাব আৰু ধুনীয়া এখন ব্ৰিজ বনি আছে কাম 50% কাম হৈছে অলপমান আপোনালোক দেখাই দিম আৰু এইফালে আমাৰ কি জানেনে এই চকলেট বেপাৰী আমাৰ কিন্তু কিছু ফাষ্ট কাম কৰিছে মানে একদম 3 মাহ লগা নাই ইমানখিনি ডেভেলপ হৈ গৈছে চাওকচোন আপোনালোকে মানে হৈয়ে যাব আৰু ব্ৰিজ বেছি দিন নাই আৰু বৰ বেছি 3 মাহ ধুনীয়াকে ঘূৰি মিলাই আহি গ'লো হৈ গ'ল এতিয়া 3টা বাজি গ'ল এতিয়া গুৱাহাটী ক্লাবত এডিবাৰ লগত বহি আছো গতিকে আপোনালোকে চালক হোৱাটো ইমান ইজি নহয় চালকৰ এতিয়া আপোনালোক ফুল মিনিংটো কৈছো মানে ড্ৰাইভাৰ মানে হ'ল চালক আৰু চালক ডি মানে হ'ল ডিপেন্ডেবল মানে নিৰ্ভৰযোগ্য ব্যক্তি হয়নে নহয় আর মানে যে ৰিজনেবল মানে বিচাৰ বুদ্ধি ব্যক্তি ড্ৰাইভাৰ হ'ব পাৰে মানে চালক ভাবি লওক আৰু আই মানে হৈছে মই মানে যেনে ইণ্টেলিজেন্ট ব্যক্তি মানে সম্পূৰ্ণ টেলেন্টেড থাকিব লাগিব তেতিয়া ইণ্টেলিজেন্ট মানে একদম পুৰা যোগ্য ব্যক্তি টেলেন্ট থাকিব লাগিব এনে চালক হ'ব নোৱাৰে হয়নে নহয় তাৰপৰা গ'ল ভি মানে ভেলুৱেবল মানে মূল্যবান মানে ভেলু থাকিব লাগিব মানে ভেলুৱেবল যাতে ভাবিছে আপোনালোকে চালক হলে কোনো ধৰণৰ ভেলু নাই বা কোনো নাই ভেলুৱেবল ব্যক্তি চালক হ'ব পাৰে আৰু ইতে
ইফিচিয়েন্সি মানে দক্ষ ব্যক্তিয়ে চালক হ'ব পাৰে যোনে শুনে নৰে মানে সব সম্পূৰ্ণ থাকিব লাগিব ক্ষমতা সিয়ে চালক হ'ব গতিকে ইমান সহজ নহয় চালক হোৱা গাড়ী চলোৱা লাষ্টত আছে আৰ মানে ড্ৰাইভাৰ মানে ৰেছপনচিবিলিটি কিমান থাকিব ভাবিব আজি এজন যদি চালকে ৰেছপনচিবিলিটি মানে দায়িত্বশীল ব্যক্তিয়ে চালক হ'ব পাৰে যদি আপোনাৰ যিকোনো টাইমত মানে আপোনাৰ 9টাত যদি যাব লাগে 9টাত আহিব লাগিব যদি মন্ত্ৰী এমএলএৰ গাড়ী চলাই যিয়ে নচলাক সেইজন চালকে লৈ গ'লে গতিকে সেই পজিটিভ টাইমত পাব লাগিব গতিকে নিৰ্ভল মানে পুৰা ৰেছপনচিবিলিটি থাকিব এখন যদি বাছ চলাই যায় চালক এজনে আপোনালোকে ভাবক বাছখনৰ গোটেই মানুহৰ দায়িত্বটো এই ড্ৰাইভাৰজনত থাকে এখন যদি অটো চলাই অটোৰ গোটেই পেচেঞ্জাৰজনৰ এই ড্ৰাইভাৰজনত থাকে ৰেছপনচিবিলিটি গোটেই যিকোনো গাড়ী যদি চলাই আপোনালোকে ভাবক গতিকে ড্ৰাইভাৰ অটো ইমান ইজি নহয় সেইকাৰণে মই ভাবো ড্ৰাইভাৰবিলাকক সন্মান কৰাটো উচিত সকলো ড্ৰাইভাৰ বুলি নহয় সকলো মানুহকে সকলো কামকে গতিকে ৰাইজ আজি ৰেছপনচিবিলিটিৰ কথা ক'লো আৰু অলপ ট্ৰেইনিং দেখালো গতিকে ড্ৰাইভাৰ হ'লে যি বা ড্ৰাইভাৰ কৰিলে যি বেয়া হয় সেইটো নহয় গতিকে সকলো কামকে সন্মান দিয়াটো উচিত সকলো যিকোনো কৰ্মৰে আৰু সকলো মানুহকে যাৰ যিটো কৰ্ম তাক ৰেছপেক্ট কৰাটো উচিত গতিকে আজি আৰু বেছি লম্বা নকৰো গতিকে গাঁও ভাল নহয় কালি নেক্সট ভিডিঅ'ত লগ পাম গতিকে ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাৰিব কাৰণ আপোনালোকৰ ইমান মৰম দিছে তো ভাল লাগিছে নিশ্চয় আৰু ভাল লাগিব আৰু কোনাত যায় নিশ্চয় বেল বটনটো এবাৰ নবাজিলে আপোনালোক লৈ আহিম ফাটাফাটি ড্ৰাইভাৰ বিলাকৰ লগত মানুহবিলাকৰ কেনেধৰণৰ কি হয় বা কি পৰিস্থিতিৰ লগত কি ধৰণৰ হয় গতিকে এই বিষয়টো যিহেতু মোৰ এটা মানে মই আজি 12 বছৰ গাড়ী শিকালো আৰু নিজেও গাড়ী চলালো তাত বহুত এক্সপিৰিয়েন্স আছে গতিকে এক্সপিৰিয়েন্স বিলাকৰ বিষয়ে আপোনালোকৰ মাজত পাতিম নিশ্চয় এই ভিডিঅ'টো মানে এই কাৰণে ক'লো যে যিকোনো চালক এজনৰ মানে চালক হ'লে যি একো নাই এইটো নহয় গতিকে আপোনালোক তাৰ ওপৰত আজি গোটেইখিনি বস্তু এজন চালকৰ ওপৰত থাকে গাড়ীখন চলালে দায়িত্ব যিসকলে কৰি আছে কামটো আৰু যিসকলে বৰ্তমান গাড়ী চলাই জীৱন যাপন নিৰ্বাহ কৰে বা যিকোনো কৰ্মতে গাড়ীখন লাগে গতিকে গাড়ী চলোৱা মানুহজনক সন্মান কৰাটো উচিত মই ভাবো ৰাইজ আপোনালোকৰ ইমান মৰম চেনেহ পাই নিশ্চয় ভাল লাগিল আজি ময়ো আপোনালোক সৰু চাই টিপছ এটা দিলো মানে ড্ৰাইভাৰ মানেনো কি গতিকে আপোনালোকে জানেই সমাজত বিভিন্ন ধৰণে বিভিন্ন মানুহে কিছুমান গাড়ী চলাও যিকোনো মানুহে কিছুমান কৰ্মকলাপ ইটিকিটি কৰে গতিকে মই ভাবো সকলো কৰ্ম সমান আৰু সকলো কৰ্মকে সকলো মানুহে মানে সন্মান দিয়াটো উচিত গতিকে যি নহওক আজি ভিডিঅ'টো এইখিনি আছিল আৰু বেছি লম্বা নকৰো গতিকে যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল নিশ্চয় লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাৰিব আৰু এডি ব্লগছৰ সৈতে যোগাযোগ কৰিব লাগে বেল বটনটো দবাই দিবহে আৰু অলপ ফ্ৰেণ্ড হৈ যাওক নেক্সট ভিডিঅ'ত আকৌ লগ পাম জয় অসম বাই বাই জয় শ্ৰীৰাম